নমস্কাৰ সৰ্বপ্ৰথম মই সমূহ আমাৰ ভক্তবৃন্দক সেৱা জনাইছো মোৰ সেৱা আপোনাৰ সবে গ্ৰহণ কৰিব আজি মই আপোনালোকক প্ৰকাশ কৰিবলৈ আগবাঢ়িছো শৈৱ দৰ্শন কি বা শিৱ ভক্তি কি আজি আমাৰ সমাজত বহু কিছুমান ব্যাখ্যাকাৰ হওক শৰণাচাৰ্য হওক তেওঁলোকে প্ৰকাশ কৰি আহিছে যে শিৱ মন্দিৰত গ'লে ধৰ্ম নষ্ট হ'ব শিৱ মন্দিৰত যদি আমি পাঠ কৰোঁ ধৰ্ম নষ্ট হ'ব আজি আমাৰ সমাজত যদি আমি কিছু পাঠকৰ ওচৰলৈ যাওঁ যে হে প্ৰভু শিৱ মন্দিৰত আজি মোৰ পাঠভাগ আছে আহিবচোন পাঠ কৰিব তেওঁলোকে এটা কথাই ক'ব যে আমাক গুৰুজনে আজ্ঞা দিয়া নাই শিৱ ভক্তৰ গৃহত যদি আপোনাৰ অন্নমুঠি এটা গ্ৰহণ কৰিবলগীয়া হয় তেতিয়াও কি হয় ধৰ্ম নষ্ট আজি একাংশ অসমীয়া এনেদৰে অন্ধবিশ্বাসত ভুক্তভোগী হৈ আছে অন্ধবিশ্বাসত পৰি নিজৰ ধৰ্মক বিনষ্ট কৰি আছে আনৰ চিত্তকো নষ্ট কৰি আছে গতিকে মই সেইসকলক বা যিসকলে বৰ্তমান আমাৰ ধৰ্মৰ যিটো মূল তত্ত্বৰ পৰা বিচলিত হৈ আছে তেখেতলোকক মই আজি শৈৱ দৰ্শনৰ বিষয়ে বুজাই ক'বলৈ আগবাঢ়িছোঁ যে শৈৱ দৰ্শন কি বা শিৱ ভক্তি কি প্ৰকৃতাৰ্থত আমাৰ ধৰ্মটো কি আছিল এই বিষয়ে আপোনালোকক মই প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ শৈৱ দৰ্শন হ'ল আত্মা দৰ্শন আৰু শিৱ ভক্তসকলে যোগ ধ্যান যোগ মাৰ্গ অৱলম্বন কৰি সেই আত্মাকে চিনিবলৈ চেষ্টা কৰি আহিছে আত্মাকে সদায় পূজনা কৰি আহি আছে আৰু আত্মা দৰ্শনটোৱে হৈছে শিৱ দৰ্শন বা শিৱ ভক্তি আমাৰ পূৰ্ব ঋষিমুনিসকলে শৈৱ দৰ্শনত মূল আমাৰ দৰ্শনটো তাকেই প্ৰকাশ কৰিছে আমি যজ্ঞ যদিও কৰিছোঁ আমি পূজা যদিও কৰিছোঁ কিন্তু আমাৰ মূল যিটো উপাসনা সেইটো হ'ল আত্মাৰ দৰ্শন অৰ্থাৎ ধ্যান বা যোগ মাৰ্গ গতিকে শিৱ ভক্তসকলে কোনোদিন আজিলৈকে যোগ মাৰ্গ ধ্যান ত্যাগ কৰা নাই আৰু যোগ মাৰ্গ ধ্যানৰ যোগেদিহে সেই আত্মাক চিনিব পাৰি বা সেই পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰি বুলি স্পষ্ট হিচাপে আমাৰ সনাতন ধৰ্ম গ্ৰন্থসমূহে প্ৰকাশ কৰিছে এতিয়া আমি প্ৰশ্ন কৰিবলৈ গৈ আছোঁ তেতিয়াহ'লে প্ৰকৃততে যি আমি শিৱ ভক্তি কৰি আছোঁ বা শিৱ ভক্তসকলে শিৱৰ উপাসনা যে কৰি আছোঁ সেইটো কিবা ভুল নে বা অপৰাধ নে এই বিষয়ে এতিয়া মই আপোনালোকক কিছু শাস্ত্ৰৰ মাজত তুলনা দিবলৈ গৈ আছোঁ সৰ্বপ্ৰথমতে আপোনালোকে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা যি মহান তত্ত্ব গীতাৰ মধ্যত প্ৰাপ্ত কৰে গীতাৰ মধ্যত থকা যিবোৰ জ্ঞান কৃষ্ণই অৰ্জুনক দিছিল সেই জ্ঞানখিনিয়ে হৈছে শৈৱ দৰ্শন অৰ্থাৎ দেহ আৰু আত্মা তত্ত্ব শ্ৰীকৃষ্ণই অৰ্জুনক পূৰ্ণ যিবোৰ তত্ত্বজ্ঞান প্ৰদান কৰিছিল সেই তত্ত্বসমূহ দেহ আৰু আত্মাৰেই তত্ত্ব আছিল গতিকে আপোনালোকে স্পষ্ট জানি লওক দেহ আৰু আত্মাৰ যি তত্ত্ব সেয়ে হৈছে শৈৱ দৰ্শন সেইটোৱে হৈছে শিৱ ভক্তি সেইটোৱে হৈছে আত্মা দৰ্শন কিয়নো শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক স্পষ্ট হিচাপে প্ৰকাশ কৰিছে যে হে অৰ্জুন আত্মাটোৱে হৈছে সনাতন আৰু সেই সনাতন আত্মাই হৈছে ৰুদ্ৰ বা শিৱ আৰু মই সেই আত্মা সনাতন ৰূপী পুৰাণ পুৰুষ জগতীশ্বৰ ৰুদ্ৰকে পূজা কৰোঁ বুলি শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক প্ৰকাশ কৰিছে তেতিয়াহ'লে আপোনালোকে স্পষ্ট জানি লওক যে শ্ৰীকৃষ্ণ ভগৱন্তই যি দৰ্শন অৰ্জুনক দিছিল সেই দৰ্শন হৈছে আত্মাৰ দৰ্শন বা শৈৱ দৰ্শন কৃষ্ণ অৰ্জুন ৰাম এইসকল কোন আছিল শিৱ সাধক আছিল আপোনালোকে স্পষ্ট জানিছে শ্ৰীকৃষ্ণ ভগৱন্তয়ো শিৱকে উপাসনা কৰি শাম্ব নামৰ সন্তানক প্ৰাপ্ত কৰিছিল অৰ্থাৎ শ্ৰীকৃষ্ণই শিৱ পূজা অৰ্চন বন্দন কৰি শিৱৰ পৰা বৰ প্ৰাপ্ত কৰিছিল আৰু গতিকে সেই শ্ৰীকৃষ্ণয়ো অৰ্জুনক শিৱকে ভজনা কৰিবলৈ আজ্ঞা প্ৰদান কৰিছিল তথাপিও আমাৰ একাংশ লোকে কয় যে কৃষ্ণক ভজিলে সকলোৱে হয় পৃথকে ভজিলে কেউ নলয় কিন্তু এই বাক্যষাৰ মই এইটো ভাবেই মই ভুল বুলি ক'ম কাৰণ
যদি কৃষ্ণক ভজিলে সকলোৱে হয় তেতিয়াহ'লে সেই শ্ৰীকৃষ্ণই অৰ্জুনক শিৱক ভজিবলৈনো কিয় আজ্ঞা প্ৰদান কৰিলে বা কৃষ্ণক এৰি অৰ্জুনে পুনৰ শিৱকনো ভজিবলৈ কিয় গ'ল গতিকে আমাৰ সমাজত বিভ্ৰান্তি সৃষ্টি কৰা বহু কিছুমান শাস্ত্ৰ আছে যিবোৰ শাস্ত্ৰই আমাৰ মানৱ সমাজত মতিভ্ৰম কৰি বিভ্ৰান্তি সৃষ্টি কৰি আমাৰ ঐক্যতাক বিনাশ কৰি আছে গতিকে আমাৰ সাধাৰণ যিবোৰ আমাৰ ভক্তবৃন্দ তেওঁলোকে অকণমান সাৱধান হ'বলৈ চেষ্টা কৰক কাৰণ আমাৰ ব্যাখ্যাকাৰসমূহে আমাৰ শৰণাচাৰ্য একাংশই আমাৰ সমাজত কেৱল বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে তেওঁলোকে ধৰ্ম জ্ঞান দিয়া নাই সেই সকলো অন্ধবিশ্বাসত মুগ্ধ হৈ আছে অন্ধবিশ্বাসত পৰি নিজৰ ধৰ্মকে তেওঁলোকে কি কৰি আছে বিনষ্ট কৰি আছে গতিকে শ্ৰীমন্ত শংকৰদেৱৰ যিটো দৰ্শন সেই দৰ্শনটো হৈছে শৈৱ দৰ্শন শিৱ দৰ্শন সেইবাবে তেওঁ কৈছে যে কে হ'ব শিৱ শিৱ ঘোষিও সদায় ৰাম নামৰ বিনে বান্ধৱ নাই কিন্তু আজি এই মহান তত্ত্বক এৰি আমাৰ একাংশ অসমীয়াই কি কৰিছে শিৱ প্ৰসাদক নিন্দা কৰিছে আৰু শিৱ হ'ল সমস্ত জগতৰ গুৰু শিৱৰ ওপৰত এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু কোনো গুৰু নাই শংকৰ মাধৱ গুৰু নানক তুলসীদাস এই সকলো আমাৰ পূজ্য অৰ্থাৎ সনাতন ধৰ্মত সকলো গুৰুকে সন্মান কৰা যায় সকলো ঋষি মুনিকে সন্মান কৰা যায় সকলো ঋষি মুনি গুৰুৰ আদৰ্শ লোৱা যায় কিন্তু সমস্তজনৰ গুৰু হ'ল কোন শিৱ শংকৰ কাৰণ তেওঁৰ মুখেদিহে সমস্ত ব্ৰহ্মজ্ঞান এই বিশ্ব ব্ৰহ্মাণ্ডত কি হৈছিল প্ৰকাশ হৈছিল আৰু তেওঁ হৈছে সমস্ত জগতৰ গুৰু স্বয়ং ব্ৰহ্মা বিষ্ণু ঋষিমুনি আৰু দেৱতাসকলকো শিৱশংকৰ মহাদেৱে কি কৰিছিল সেই জ্ঞানবিলাক প্ৰদান কৰিছিল তত্ত্ব জ্ঞান প্ৰদান কৰিছিল আৰু আত্মা দৰ্শন ধ্যান যোগ আধ্যাত্মিক জ্ঞান সকলো শিৱশংকৰ মহাদেৱে প্ৰদান কৰিছিল সেইবাবে তেওঁ সমস্ত জগতৰ গুৰু তেনেজন আদি গুৰুক যদি আপুনি নিন্দা কৰিছে তেতিয়াহ'লে আপুনি ভক্ত নহয় আপুনি মনুষ্য নহয় আপুনি সনাতনী নহয় ইয়াকে মই আপোনালোকৰ ওচৰত নিবেদন কৰি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ গতিকে আপোনালোকে নিজৰ ধৰ্মটো শুদ্ধ কৰিবলৈ আগবাঢ়িব আৰু শুদ্ধ কৰিবলৈ চেষ্টা কৰিব এই শৈৱ দৰ্শনকে আমি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত প্ৰকাশ কৰিবলৈ এই বিশ্ব ব্ৰহ্মাণ্ডক পুনৰ মনত পেলাই দিবলৈ আমি সদায় চেষ্টা কৰি আহিছোঁ আৰু গতিকে সমস্ত আমি ভক্তবৃন্দক আহ্বান কৰিছোঁ আপোনালোকে পুনৰ নিজৰ ধৰ্মলৈ ঘূৰি আহক ভিনপৰ ভেদভাৱ ত্যাগ কৰক শৈৱ সনাতন ধৰ্মত কোনো উচ্চ নিচ জাত পাত নাথাকে আৰু পূৰ্বতো নাছিল কেৱল একাংশই মাজতেহে এই ধৰ্মক বিকৃত কৰি আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে গতিকে শৈৱ দৰ্শনে হ'ল মূল দৰ্শন শিৱ ভক্তি হৈছে মূল ভক্তি এই কথাটো সক্ৰেটিছ দাৰ্শনিক আৰু প্লেটো দাৰ্শনিকেও মানে আপোনাৰ স্বীকাৰ কৰিছে গতিকে স্বয়ং শ্ৰীকৃষ্ণও স্বীকাৰ কৰিছে যে আত্মাই হৈছে সনাতন আত্মাই হৈছে শিৱ গতিকে তেওঁ নিজেই কৈছে মহাভাৰতত যে মই সেই আত্মাৰূপী ৰুদ্ৰকেই সদায় পূজা কৰি আহিছোঁ অৰ্থাৎ আত্মাই হৈছে পৰমাত্মা আৰু গীতাৰ দৰ্শন হৈছে সেই আত্মা তত্ত্ব বা দেহ তত্ত্ব দেহ আৰু আত্মাৰ তত্ত্বকে অৰ্জুনৰ আগত প্ৰকাশ কৰি কৈছিল যে আত্মাই হৈছে পৰম ব্ৰহ্ম পৰমাত্মা তেওঁক জানিলে সকলো জনা গতিকে ইয়াকে কৈ আপোনালোকৰ জনাত এই ভিডিঅ'টো আগবঢ়ালোঁ যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত প্ৰকাশ কৰিবলৈ মোক চেষ্টা কৰিব ওম নমঃ শিৱায় ওম তৎসৎ